ক্লাছ 10 ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই প্ৰি বোৰ্ড এক্সাম যোৱা বছৰৰ মেথছৰ কুৱেশ্যন পেপাৰখনৰ MCQবোৰ সমাধান কৰি দি আহিছোঁ। আজি আছে কুৱেশ্যন নম্বৰ 31ৰ পৰা 31 নম্বৰ কুৱেশ্যন। যোৱা কুৱেশ্যনটোত আমাক দিয়া আছে একে সমতলত থকা দুটা বৃত্তৰ সাধাৰণ বিন্দুৰ সৰ্বাধিক সংখ্যা হ'ব। তে চাবা এই চিত্ৰকেইটালৈ মন কৰিবা। এই দুটা বৃত্তৰ সাধাৰণ বিন্দু নাই, যেহেতু বিন্দু এই বৃত্ত দুটাই লগ লগা নাই, বেলেগে বেলেগে আছে। এতিয়া চোৱা, এই ডাঙৰ বৃত্তটোক এই সৰু বৃত্তটো ইয়াতে স্পৰ্শ কৰিছে, গতিকে সাধাৰণ বিন্দু ইয়াতে হ'ব এটা। ইয়াতে চোৱা, ইয়াতে বৃত্ত দুটাই ভিতৰত, এটাৰ ভিতৰত আন এটা বৃত্তই স্পৰ্শ কৰিছে অন্তৰভাৱে, আৰু এইটো বহিৰভাৱে স্পৰ্শ কৰিছে বৃত্ত দুটাই ইয়াতে, গতিকে স্পৰ্শ বিন্দু ইয়াতে হ'ব এটা। আৰু ইয়াতে চোৱা, বৃত্ত দুটাই কি কৰিছে, এটা বৃত্তই আনটো বৃত্তক ছেদ কৰিছে, তেতিয়া সাধাৰণ বিন্দু আমি পাম দুটা, এই এটা এই এটা। এতিয়া সুধিছে একে সমতলত থকা দুটা বৃত্তৰ সাধাৰণ বিন্দুৰ সৰ্বাধিক সংখ্যা হ'ব কিমান, সেইটো সুধিছে। তে ইয়াতে নাই, এটাও নাই, ইয়াতে এটা, ইয়াতে এটা, আৰু ইয়াতে দুটা, গতিকে সৰ্বাধিক সাধাৰণ বিন্দুৰ সংখ্যা হ'ব দুটা। বুজি পালা নিশ্চয়? অপশ্যন বিত দুটা আছে, গতিকে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। এইটো বুজি পালা? এইখিনি মই মুছি দিওঁ। নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটোত আছে আমাৰ কি, অ কেন্দ্ৰযুক্ত এটা বৃত্তত টি পি আৰু টি কিউ স্পৰ্শক যদি পি অ' কিউ 110 ডিগ্ৰী দিয়া আছে, তেন্তে পি টি কিউৰ মান হ'ব। এতিয়া অপশ্যন কথাতে আছে, আমি ছবিটো আঁকি লওঁ। কি হ'ব, এটা আমাক বৃত্ত লাগিব, অ কেন্দ্ৰযুক্ত এটা বৃত্ত। ইয়াতে তুমি এটা বৃত্ত আঁকিবা, অ কেন্দ্ৰযুক্ত এটা বৃত্ত। আঁকিলো, দুডাল স্পৰ্শক টানিবা, টানিলো, স্পৰ্শক দুডালৰ নাম দিয়া আছে আমাক, পি পি টি, এইটো টি, আৰু এডাল কি টি কিউ, এইটো কিউ, কিউ বিন্দু। নেক্সট কি কৈছে আমাক, পি অ' কিউ 110 ডিগ্ৰী। আমি 110 ডিগ্ৰী এইটো ধৰা চেণ্টাৰ, এইটো সংযোগ কৰা, এইটো কিমান দিয়া আছে, 110 ডিগ্ৰী। তে চাবা, পি এইটো অ', পি অ' কিউ, পি অ' কিউ 110 ডিগ্ৰী। এতিয়া আমাক উলিয়াব পাৰিছে পি টি কিউ, এইটো ভেলু। তাৰপিছত আমি এইটো জানো, এইটো 90 ডিগ্ৰী হ'ব, আৰু এইটো 90। চাবা, তোমালোকে এটা উপপাদ্য পাইছা, বৃত্তৰ ব্যাসাৰ্ধ স্পৰ্শকৰ ওপৰত লম্ব। আমাৰ টি কিউ স্পৰ্শক, তাৰপিছত অ' কিউ ব্যাসাৰ্ধ, বৃত্তৰ ব্যাসাৰ্ধ স্পৰ্শকৰ ওপৰত লম্ব, গতিকে এইটো 90 ডিগ্ৰী হ'ব, এইটো 90 ডিগ্ৰী হ'ব, এইটো 90 ডিগ্ৰী, 90 ডিগ্ৰী। তেনেকৈ অ' পি ব্যাসাৰ্ধ, টি পি স্পৰ্শক, বৃত্তৰ ব্যাসাৰ্ধ স্পৰ্শক লম্ব, এইটো 90 ডিগ্ৰী, এইটোও তুমি 90 ডিগ্ৰী পাবা, 90 ডিগ্ৰী। চাবা, এইটো 110 ডিগ্ৰী, এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী,
এতিয়া আমাক এইটো উলিয়াব দিছে যেহেতু এইটো OPTQ এইটো এটা চতুৰ্ভুজ গতিকে চতুৰ্ভুজৰ তোমাৰ চাৰিটা কোণ মিলি কিমান হ'ব 360 ডিগ্ৰী আৰু এই তিনিটা প্লাছ কৰা টোটেল কৰিলে কিমান আহিব 1 1 0 90 90 180 এইটো 0 এইটো 9 এইটো 2 ইয়াৰ পৰা বাদ দিয়া এইটো মাইনাছ কৰা কি থাকিব 0 তো 16 এইটো 7 অৰ্থাৎ 70 ডিগ্ৰী হ'ব আমাৰ এনসাৰ হলা বুজি যে এইটো 90 ডিগ্ৰী এইটো 90 আৰু এইটো তোমাৰ দিয়া আছে আমাক 110 ডিগ্ৰী তেতিয়া আৰু এইটো কোণ এইটো কোণ এইটো কোণ আৰু এইটো কোণ এই গোটেইকেইটা মিলি কিমান হ'ব 360 ডিগ্ৰী তাৰে এই আমি এইটো যোগ এইটো এই তিনিটা যোগ কৰি বিয়োগ দিয়া দিলে আমি এটি কোণ পাই যাম এইটো তোমাৰ কি হ'ব 70 ডিগ্ৰী তে অপচন হ'ব বি বুজি পালা নিশ্চয় নেক্সট কুৱেশ্যন চাবা 33 কুৱেশ্যন নম্বৰ এটা বহিৰ বিন্দুৰ পৰা এটা বৃত্তলৈ অংকন কৰিব পৰা স্পৰ্শকৰ সংখ্যা এটা বহিৰ বিন্দু ধৰি লোৱা এটা বৃত্ত ও কেন্দ্ৰযুক্ত এটা বৃত্ত ললা এটা আমি বৃত্ত ললো ও কেন্দ্ৰযুক্ত এটা বৃত্ত বহিৰ বিন্দু এটা ললা পি এই বিন্দুটোৰ পৰা বৃত্তটোলৈ এতিয়া আমি কেইডাল স্পৰ্শক টানিব পাৰিলো এই বহিৰ বিন্দুটোৰ পৰা দুডাল এডাল দুডাল তে আমি এটা বহিৰ বিন্দুৰ পৰা এটা বৃত্তলৈ অংকন কৰিব পৰা স্পৰ্শকৰ সংখ্যা হ'ব দুডাল অপচন এটা বহিৰ বিন্দুৰ পৰা গতিকে অপচন বি 2 আছে দুডাল হ'ব হলা বুজি তে নেক্সট কুৱেশ্যনটো কি হ'ব চোৱা 34 কুৱেশ্যন নম্বৰ এটা বৃত্তৰ এটা নিৰ্দিষ্ট বিন্দুত অংকন কৰিব পৰা স্পৰ্শকৰ সংখ্যা বৃত্তৰ এটা বিন্দুত এডালহে আমি স্পৰ্শক টানিব পাৰো যেনে চাবা ইয়াত এই বিন্দুটোত বৃত্তটোৰ এই বিন্দুটোত মাত্ৰ আমি এডালহে স্পৰ্শক টানিব পাৰিম যদি এনেকৈ আৰু আমি টানিব যাওঁ তেতিয়া কি হ'ব বৃত্তটোক ছেদ কৰিব এনেকৈ যদি আমি টানিব যাওঁ এইটো ছেদ কৰিব বিন্দুটোক গতিকে এটা বৃত্তৰ এটা বিন্দুত এটা নিৰ্দিষ্ট বিন্দুত অংকন কৰিব পৰা স্পৰ্শকৰ সংখ্যা হ'ব এডালহে পাৰিম আমি এটা বিন্দুত বৃত্ত এটাৰ এটা বিন্দুত এটা নিৰ্দিষ্ট বিন্দুত আমি এডালহে স্পৰ্শক টানিব পাৰো এটা হলা বুজি অপচন এ এক আছে অৰ্থাৎ এডাল হলা বুজি নেক্সট কুৱেশ্যন চাবা 35 কুৱেশ্যন নম্বৰ 6 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা চাপে কেন্দ্ৰত 60 ডিগ্ৰী কোণ উৎপন্ন কৰিছে বৃত্ত কলাটোৰ কালি হ'ব তে চাবা ও কেন্দ্ৰযুক্ত এটা তুমি বৃত্ত আঁকি ল'বা ইয়াতে কৈছে কি এটা বৃত্ত চাপে এইটো চাপে এ পি বি এইটো বৃত্ত চাপে কেন্দ্ৰত
কিমান ডিগ্ৰী কোণ কৰিছে এইটো থিটাৰ ভেলুটো হ'ব 60 ডিগ্ৰী এইটো থিটা বুলি কওঁ আমি বা 60 ডিগ্ৰী থিটাৰ ভেলুটো 60 ডিগ্ৰী তে প্ৰথমে তুমি জানিব লাগিব বৃত্ত কলা কি হ'ব তে বৃত্ত কলা হ'ব বৃত্তৰ দুডাল ব্যাসাৰ্ধ এই দুডাল ব্যাসাৰ্ধ আৰু অনুৰূপ বৃত্তচাপ APB এইটো বৃত্তচাপ আৰু এই দুডাল ব্যাসাৰ্ধ তে বৃত্ত এটাৰ দুডাল ব্যাসাৰ্ধ আৰু অনুৰূপ চাপৰ দ্বাৰাই আগুৰা এই ক্ষেত্ৰখিনিক এনেকৈ OAPB এই ক্ষেত্ৰখিনিক কম আমি বৃত্ত কলা আৰু এই থিতাটোক ক'ব বৃত্ত কলাৰ কোণ আৰু এইটো ব্যাসাৰ্ধ দিয়া আছে আমাক 6 সেন্টিমিটাৰ এইটো হ'ব বৃত্তচাপ APB এতিয়া আমাক বৃত্ত কলাটোৰ কালি সুধিছে কি হ'ব এতিয়া বৃত্ত কলাৰ ইয়াতে আমাক দিয়া আছে আৰু ভ্যালু দিয়া আছে 6 সেন্টিমিটাৰ তাৰ পিছত থিটা দিয়া আছে আমাক 60 ডিগ্ৰী এতিয়া বৃত্ত কলাটোৰ কালিৰ সূত্ৰটো হ'ব এইটো থিটা বাই 360 ইনটু পাই r স্কয়াৰ এইটো হ'ল সূত্র তে ইয়াতে তুমি থিটাৰ ভ্যালু আৰু rৰ ভ্যালু বহাই দিয়া তে ইয়াতে পাবা তুমি থিটাৰ ভ্যালু আছে 60 ডিগ্ৰী ইয়াতে ডিগ্ৰী দিব নালাগে 60 লিখিবা 360 তাৰ পিছত পাইটো এনেকৈ থাকিল rৰ ভ্যালু কিমান আছে 6 স্কয়াৰ মানে দুটা 6 এনেকৈ লিখিলে হ'ব এতিয়া আমি কাটো 0 0 এই 6 এৰে ইয়াক 6 এইটো 6 এই 6 কি থাকিল 6 পাইটো তুমি এনেকৈ লিখিব পাৰিবা আৰু এনেকৈও লিখিব পাৰিবা নিজৰ সুবিধা অনুযায়ী 6 পাই তে এনসারটো হ'ব আমাৰ 6 পাই অপশন এ বৃত্ত কলাটোৰ কালি আমি পালো 6 পাই তাৰ পিছত এটা দিয়া আছে নেক্সট কোৱেশ্চন এটি হল বুজি পালা নিশ্চয় এটো আমাৰ হৈ গল নেক্সট কোৱেশ্চনটো আমাক বৃত্ত এটাই লাগিব এটা বৃত্ত আঁকিলো তোমালোকে ভালদৰে আঁকিবা কটা কম্পাসেৰে মই হাতেৰে আঁকিছো তে 21 সেন্টিমিটাৰ আমাৰ এটা লাগিল এটো 21 দিয়া আছে ব্যাসাৰ্ধ আৰু বৃত্ত কলাৰ কোণটো দিয়া আছে এটো 60 ডিগ্ৰী এটা কি উলাব লাগে আমি 21 সেন্টিমিটাৰ ব্যাসাৰ্ধ যুক্ত এটা বৃত্তৰ এটা চাপে নাম দেও এটো O এটো A এটো আমাৰ P এটো B এটা চাপে APB এটো চাপ এটা চাপে কেন্দ্ৰত 60 ডিগ্ৰী কোণ উৎপন্ন কৰিছে চাপটোৰ দৈৰ্ঘ্য অৰ্থাৎ এই চাপটোৰ দৈৰ্ঘ্য লাগে এই চাপটোৰ দৈৰ্ঘ্য তে এই চাপটোৰ দৈৰ্ঘ্য অৰ্থাৎ APB চাপটোৰ দৈৰ্ঘ্য উলিয়াবলৈ হলে আমাৰ এটা সূত্র আছে থিটা বাই 360 ইনটু 2 পাই r এটো সূত্র ফর্মুলা ইয়াতে আমাক থিটাৰ ভ্যালু আছে 60 ডিগ্ৰী rৰ ভ্যালু আছে 21 সেন্টিমিটার দিয়া আছে তে ইয়াতে বহাই দিয়া তেতিয়া আমি এই চাপটোৰ দৈৰ্ঘ্য পাম এই চাপটোৰ হলা বুজি APB চাপটোৰ দৈৰ্ঘ্য পাম এটা থিটাৰ ভ্যালু ইয়াতে বহা আৰু rৰ ভ্যালু বহাই এখিনি সমাধান কৰা আমি বহাই দাও
থিটাৰ ভেলু আছে 60 ডিগ্ৰীটো লিখিব নালাগে 360 2 ইনটু পাইৰ ভেলু তাৰপিছত আৰৰ ভেলু 21 এইখিনি কাটাকাটি কৰা 0 যাব 6 এৰে 36 6 তাৰপিছত তুমি এইটো 2 ৰে কাটিব পাৰিবা ইয়াক 3 এই 3 ৰে ইয়াক কাটিবা 7 এই 7 এই 7 22 তে আমাৰ থাকিব 22 তে আমি পাই যাম কিমান অপশন বি 22 সেন্টিমিটার চাপটোৰ দৈৰ্ঘ্য কি হ'ব 22 সেন্টিমিটার তে তোমালোকে অঙ্ককেইটা নিশ্চয় বুজি পালা আৰু কমেন্টত জনাবা আৰু লগতে ভিডিওটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ বাই বাই